উকিটো আপুনি বুলি কইলে এটা উকি হ'ব নি উকিটো এটা মানে অসমীয়া মানুহৰ উকিটো এনেকুৱাকে যায় একদম মাঘৰ বিহুৰ মেজিত যিটো উকি হয় হেতুহে প্ৰকৃত অসমীয়া ডেকাৰ উকি মানে এইটো এনেকে কলো নহয় আপোনাক একদম বেন হয় এনে ঐ নেকি এনেকুৱা বঢ়িয়া 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 খোলা নতুন ঘৰৰ বোৱাৰী জীৱনে সকিয়াই দিব জীয়ৰী জীৱনে ৰিঙিয়াই যাব বাকীকেইটা ইউটিউবত চাৰ্চ কৰি শুনিব মই 30টা বিয়ানাম গাই থৈছোঁ নাই মোৰ ঘৰত কাম কৰা মানুহ নাই আজিলৈকে জানো আমি নিজে কাম কৰোঁ মোৰ ঘৰত ৰান্ধনি নাই কোনো লগোৱা লিখিও নাই আমি চব নিজে চেল্ফ আৰু মোৰ ঘৰত আলহীও বহুত বেছি আলহী নহ'লে মই থাকিবই নোৱাৰোঁ বিহুটো মোৰ তেজত আছে মোৰ দেউতা ভাল ধুলীয়া আছিলে হয়তো সেই দেউতাৰ জিনৰ পৰাই মই আজি জন্ম হৈছোঁ তো বিহুটো আমি সৰুৰ পৰাই একদম মোৰ গাঁওখনত মই এনেকুৱা এখন ধুনীয়া গাঁৱত জন্ম হৈছোঁ মই একদম মানে ভাগ্যৱান যে বৰহাট জাপি হৈ যোৱা গাঁওখন চৰাইদেউ জিলা মোৰ এতিয়াও সেই একেখনেই হৈ আছে এতিয়াও আমাৰ তাত চোতাল বিহু বহুত ধুনীয়া মাজে মাজে বিহু গীতত আমি পাওঁ উদাহৰণস্বৰূপে মই কৈছোঁ যে বিলাহী বিলাহী বুকুতে বিলাহী এইবিলাকত সেইবিলাকৰ লগত আৰু আমি নাই এইবাৰ মোৰ বিয়া হ'ব সকলোৱে জানিব বাটে ঘাটে সকলোৱে বেৰি বেৰি মোক সুধিব পিছে কইনা হ'ব কোন মোৰে কইনা হ'ব কোন মই লখিমপুৰৰ কইনা বুলি দিছিলোঁ ভাইটি এটা আছিলে হেই ক লখিমপুৰ বোলে শিৱসাগৰ দে শিৱসাগৰৰ কইনা মোৰে পূৰ্ণিমাৰে জোন অ আইতা পূৰ্ণিমাৰে জোন গান ৰিলিজ পিছদিনা পৰা কৃষ্ণমণি চুতীয়া শিৱসাগৰৰ ছোৱালী ঠিক হৈ গ'ল দেই নমস্কাৰ সত্যলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে প্ৰিকেপটো চাই নিশ্চয় গম পাইছে আজি আমাৰ লগত কোন আছে আজি মই কৃষ্ণমণি চুতীয়াৰ লগত বহু কথা পাতিম কৃষ্ণমণি চুতীয়াক আমি অলপ খান্দি উলিয়াম কোন আছিল কৃষ্ণমণি চুতীয়া কৃষ্ণমণি চুতীয়া কেনেকৈ কৃষ্ণমণি চুতীয়া হ'ল সেই কথাও পাতিম আৰু সেইকাৰণে মই আজি অকণমান নকল মাৰিব লাগিব এখন কাগজ লৈ লৈছোঁ কাৰণ কৃষ্ণমণিৰ বিষয়ে কথা পাতিবলৈ ইমান কথা আছে যিবোৰ কথা হয়তো আপোনালোকে কোনোদিন শুনা নাই আমি বৰ্ণালী গগৈৰ কথা পাতিম বৰ্ণালী গগৈ কোন কেনেকুৱা দেখি আমি ৰাংঢালীৰ কথা পাতিম বৰদৈচিলাৰ কথা পাতিম আমি চলগড়িৰ কথা পাতিম আৰু তাৰ মাজে মাজে আমি কিছু এনে কথা পাতিম যি হয়তো কৃষ্ণমণিয়ে আজিলৈকে কোনো ইণ্টাৰভিউ কোনো সাক্ষাৎকাৰত কৰা নাই তো কৃষ্ণমণি নমস্কাৰ স্বাগতম জনাইছোঁ স্বাগতম আৰু প্ৰথমতে কৈছোঁ খুব ধুনীয়া লাগিছে তোমাক মোক কিয় বা আচলতে তুমি এটা ক'লা টিকা লৈ আহিলে বেছি ভাল লাগে নাই হেৰি আচলতে মই আগতে শকত আছিলোঁ ন এতিয়া অলপ মানে ক্ষীণাবলৈ ট্ৰাই কৰি আছোঁ ৱেইট বহুত বাঢ়ি গৈছিলে সেইকাৰণে আপুনি অলপ শ্লিম দেখিছে এতিয়া সঁচাকৈ বিৰাট ধুনীয়া লাগিছে আৰু কৃষ্ণমণি চুতীয়া এনে এজন মানুহ যাক মই খুব ভালকৈ জানো এতিয়া মই যে ইয়াত লিখিছোঁ কেইটামান মই কলি লৈ আহিছোঁ দেই বহীপাত লৈ আহিলে যে মই এইটো আনিবই লাগিব বহীপাতটো কিয় এতিয়া প্ৰথম প্ৰশ্নটো তোমালৈ আছে সৰুতে তুমি কিয় ইমান বেয়া আছিলা কোনে কৈছে মই আৰে তুমি নিজেই কৈছা তুমি কৈছা যে সৰুতে শিকিলোঁ চুকা চুলাই খাবলৈ ডাঙৰ হৈ ছোৱালী জোকাবলৈ তুমি শিকিলা গান ভাই গানটোত জানো মানুহ সেইটো এটা জানমনিৰ বিহু আছিলে সৰুতে মই আছিলো চুকা চুলাই খাবলৈ শুন মই দুটা লাইন শুনিম প্ৰথমতে এইটো বিহুটো মই পাহৰিছো কাৰণ এনকে প্ৰডাকশ্যনৰ জানমনি বহুত বছৰ আগৰ আৰু আপুনি উদ্ধাৰ কৰি লৈ আহিছে না মই উদ্ধাৰ নহয় মই আচলতে এই তোমাৰ গানৰ কথাই শুনিম তাৰপিছত আৰু এটা থলুৱা বিহু নাম আৰু মোৰ মতে বিপিন চাওডাঙৰ ককাইকে লিখিছে ধৰ্মেশ ককাই লিখা গান নেকি আৰু এটা আছে মন জাগে কেতিয়াবা অ ভনিতি ঐ তোকে চুমা এটি খাব তোমাক দুবাহিতে সেইটো জানমনি গানে ঐ মন জাগে কেতিয়াবা অ ভনিতি ঐ তোকে চুমা নাখাব আচ্ছা এই যে বিহু গীতত এই যে প্ৰেম প্ৰীতি চুমা খোৱা এই কথাবিলাক কিয় বিহুত প্ৰেম নহ'লে আৰু কি বিহু আৰু বিহু নাম শুনিলেই প্ৰেম আপুনি নৈ বৈ যায় কিতাপখন পঢ়া নাই নেকি ডক্টৰ লীলা গগৈ ছাৰ সেই নৈ বৈ যায় কিতাপখনতেচোন আপুনি ইমান ধুনীয়া গোৱাল মহ গোৱালে গোৱা নাম কেনেকুৱা হুৱাগীৰ নদীখনৰ ইপাৰে ল'ৰাটোৰ ঘৰ এইপাৰে ছোৱালীজনীৰ ঘৰ নদী ইপাৰৰ পৰা মহ গোৱালজনে কেনেধৰণে বিহুৰে আকৰ্ষিত কৰিছিলে ছোৱালীজনী এইবিলাক গোটেই কথা তেনেকে লিখাই আছে
সেইটো এটা বিহুৰ নাম সাংঘাতিক আৰু বিহু যি মানুহে বিহু শুনি থাকিব আৰু বিহুত আজিকালি নিচিনা ডাইৰেক্ট প্ৰেমৰ কথা নকয় নহয় বিহু নামত ইনডাইৰেক্টলি গৈ প্ৰেম কিন্তু এতিয়া যিবিলাক বিহুসুৰীয়া গীতে এতিয়া আগৰ বিহুটো আপোনালোকে যিবোৰ এতিয়া বিহু বুলি কৈ আছে এইবোৰ বিহু নহয় সেই যে লিখিছে এইবিলাক মানুহে লিখা নাম লিখিব নোৱাৰে নহয় নামটোতো পৰম্পৰা আজি আই নাম দিহা নাম বিহু নাম আৰু বিয়া নাম এইবোৰ লিখিব এই কথাটোকে কৃষ্ণমণি চুতীয়াৰ পৰা জানিবলৈ আমি মাতি আনিছো চাওক মই বিহু গোৱাৰ আগতে মই বিয়া নামৰহে মেইন মানুহ বিয়া নামতহে কৃষ্ণমণি চুতীয়া জন্ম হৈছে প্ৰথম মই শিৱসাগৰ জিলা কম্পিটিশ্যনত বিয়া নামত প্ৰথম পোৱা ল'ৰাটোৱে মই এইটো এটা ডাঙৰ কথা এইটো তপন গগৈ সাংসদ আজিলৈকে মানে তপন গগৈ সাংসদ এতিয়া হ'ল তপন গগৈ সোণাৰী কলেজৰ জেনেৰেল ছেক্ৰেটাৰী থাকোঁতে মোক ডিষ্ট্ৰিক্ট কম্পিটিশ্যনত লৈ গৈছে বিয়া নাম আৰু মোক পিছফালে কৈছে যে উৰুলি দি বিয়া নাম গাব লাগে পিছফালে একদম ৰৈ আছে উৰুলি দিব লাগে উৰুলি দি পেলাই মই বিয়া নাম গাইছো আঙুলি ভৰাই উৰুলি দিছো তেতিয়াহ'লে এটা তেনেকে হৈ যাওক আঙুলি ভৰাই এতিয়া উৰুলি এটা দিব লাগিব মই দিছো তুমি বিয়া নামটো মই দিম উৰুলি বিয়া নামত প্ৰথম হোৱা কিজানি দি দিওঁ এইটো উৰুলি হোৱা নাই উৰুলিও এটা নিশ্চয় নিজস্ব স্বকীয় এটা আছে উৰুলিটো এনেকুৱা এটা বস্তু কেনেকুৱা একদম উৰুলিটো এনেকুৱাকে গৈ এনেকুৱা হ'ব লাগিব বেণ্ড হ'বগে লাগিব মানে যেনেকে আমাৰ উকিটো আপুনি বুলি কৰিলে এটা উকি হ'ব নি উকিটো এটা মানে অসমীয়া মানুহৰ উকিটো এনেকুৱাকে যায় একদম মাঘৰ বিহুৰ মেজিত যিটো উকি হয় সেইটোহে প্ৰকৃত অসমীয়া ডেকাৰ উকি কেনেকুৱা মাৰে প্ৰথমতে এতিয়া মই কেনেকে মাৰিম সেইটো উকি মাৰিবলৈ হ'লে ইয়াৰ কোনো থাকিব নোৱাৰিব কমাই দিম নাই মানে এইটো এনেকে ক'লো নহয় আপোনাক একদম বেণ্ড হয় নেকি এনেকুৱা আচ্ছা এতিয়া উৰুলিটো কেনেকুৱা হ'ব উৰুলিটোতো মই ক'লোৱে চব বস্তুৱে উৰুলিটো এনেকুৱা সেইটোৱে উৰুলি চোৱা মহিলাৰ বস্তু এইটো পুৰুষে দিব মই বিয়া নাম এটাকে গাই বাইদেউ পৰেনে মনত মাৰ ঘৰত আছিলা মনৰ আনন্দ এতিয়া বাইদেউ সকলো এৰি খোলা নতুন ঘৰৰ বোৱাৰী জীৱনে সকীয়াই দিব জীয়ৰী জীৱনে ৰিঙিয়াই যাব বাকীকেইটা ইউটিউবত চাৰ্চ কৰি শুনিব মই 30টা বিয়ানাম গাই থৈছো প্ৰথম অসম মানে ডেকা ল'ৰাই বিয়ানাম গোৱা মানুহটোৱে মই আৰু অসমীয়া এই বিয়ানামবিলাক হেৰাই যাব বুলি ভাবিয়ে আজি ইমান বছৰ আগতে 30টা বিয়ানাম বাণীবদ্ধ কৰি উৰুলি বুলি এটা এলবামত মই বাণীবদ্ধ কৰিছিলোঁ আৰু খুব জনপ্ৰিয় হৈছিলে আৰু এতিয়াও সেইকেইটা বিয়ানাম বজাই আপোনালোকে ছোৱালী আনিবলৈ যায় ইউটিউবত চাৰ্চ কৰিলে পাই যাব এই যে বিয়ানাম বিলাকত যিটো পেথোছ কৰুণ আছে এইটো বিয়ানাম চাওক এজনী ছোৱালীয়ে যেতিয়া কয় যে মই নেকান্দো মোৰ বিয়াত তাইক মানে মূৰত তেল দিয়া দিনা তাইক লগৰ ছোৱালীবিলাকে কন্দুৱাইহে এৰিলে তাৰমানে লাষ্টত বাধ্য হৈ কান্দিবলৈ বাধ্য হৈ গ'ল এই বিয়ানামটো তেনেকুৱা বাইদেউৱে পৰেনে মনত মাৰ ঘৰত আছিলা মনৰ আনন্দত এতিয়া বাইদেউৱে সকলো এৰি সলা নতুন ঘৰৰ বোৱাৰী জীৱনে সকীয়াই দিব জীয়ৰী জীৱনে ৰিঙিয়াই যাব বোৱাৰী জীৱনত বহুতো দুখ জীয়ৰী জীৱনত স্বৰ্গীয় সুখ কান্দিবলৈ বাধ্য হৈ ডেফিনেটলি এই যে কৃষ্ণমণি মই তাৰমানে এই যে বিয়ানামবোৰ আমাৰ অসমীয়া মই কিন্তু বিয়ানামৰ পৰাহে আহিছো মই নামৰ পৰাহে আহি কৃষ্ণমণি চুতীয়া হৈছো মই সৰুতে বিয়ানাম গাইছো মই সৰুতে এইটো টোকাৰী গীত গাইছো দিহানাম মোৰ ককাই আহি মোক কয়হি সৰুতে মই যে কৃষ্ণ দিহানাম এটা গাও বুলি কয় মই ধৰা এখন পাৰি দিহানাম গাওঁ মোক আজি পৰ্যায়টোত আপুনি দেখি থাকিলে নহ'ব নহয় মই যিখন ঘৰৰ পৰা আহিছো এটা বিগ শূন্য এটা লৈ মই মহানগৰলৈ আহিছো এখন বহুত লং ট্ৰাম এখন এখন চিৰিয়েল চিনেমা এই চিনেমা কথা পাতি থাকিলে চিনেমা কথা নাপাতো নাই মই এটা কথা মোৰ জীৱনটো এখন চিনেমা য'ত সংগ্ৰাম য'ত মই সৰুতে মোৰ মাৰ কাপোৰ ধুই ভাল পোৱা ল'ৰা এটা আছিলো সৰুতে মই খেতি কৰা ল'ৰা এটা আছিলো
দেউতাই যেতিয়া 3টা বজাত খেতি কৰিবলৈ পঠিয়াই দিয়ে যে উঠ 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 হাল নিব হ'ল তেতিয়া কেতিয়াবা উঠিবলৈ মন নাযায় কেতিয়াবা উঠিবলৈ মন যায় কেতিয়াবা মন নোযোৱা দিনা একদম ইমান খঙত যাওঁ তেতিয়া দেউতাই মোক কয় এতিয়া কিন্তু যদি আৰাম কৰ পিছলে কিন্তু হাৰাম হ'ব সেইটো কথা ভাবিয়ে দেউতাৰ আদৰ্শক লৈ চলি দেউতা আৰু মাৰ আদৰ্শক লৈ মই আজিৰ দিনতো জীয়াই আছো মই কোনো ভগৱান বিশ্বাসী নহয় মোৰ মা আৰু দেউতাই মই ভগৱান মোৰ জীৱন এতিয়া মা দেউতা আছে মোৰ দেউতা নাই দেউতাক মই বৰ সোনকালে হেৰুৱালো মোৰ দেউতাই এই হাঁহিখিনি হয়তো অধিক দেখা নাপালেগে আৰু মোৰ মা আছে বৰ্তমান এতিয়া মই বৰ লাকি আৰু এতিয়া মায়ে কেনেকুৱা ফিল কৰে মায়ে কেনেকুৱা ফিল কৰে মই এটা ছেটেলাইট চেনেলতহে দেখিছোঁ যে মায়ে কেনেকুৱা ফিল কৰে মোৰ এটা ইণ্টাৰভিউত যেতিয়া মাৰ মানে কৃষ্ণমণি যেতিয়া মাকেনো কি কয় বুলি যেতিয়া মোক স্ক্ৰীণত দেখুৱাই দিছে তেতিয়াহে মই ফিল কৰিছোঁ মোৰ মায়ে কোনোদিন মোৰ মায়ে মুখৰ আগত কৈ নেপেলাইছে সেইদিনাই ফিল কৰিলোঁ যে মই কিমান উৎপতীয়া আছিলোঁ তাৰমানে মহৰ পিঠিত উঠি ডেইলি যাওঁ আৰু মহৰ সৰুতে বোলে মই মহৰ তলেদি আৰু মই মানে লাইভ গাখীৰ খোৱা মানুহটো মই আছিলোঁ বোলে মায়ে কয় যে মই আগতে মানে মহৰ গাখীৰ তাৰমানে এনেকে চুপি বোলে তলত মই খাই থাকোঁ মানে হাতেৰে টানি এতিয়া মোৰ বিখ্যাত গাঁৱত মানুহে মোক এতিয়া জোকায় তাৰমানে আমাৰ ঘৰত বহুত মহ আছিলে আমি মহৰ গাখীৰ বিক্ৰী কৰি মোৰ দেউতাই আমাক পঢ়াইছিলে 4টা ল'ৰা ছোৱালী আমাৰ দেউতা খেতিয়ক আছিল আমি এজন আদৰ্শবান মোৰ দেউতাক খুব কষ্ট কৰি ডাঙৰ কৰিছে আমাৰ 4টা ল'ৰা ছোৱালী মহৰ গাখীৰত যেতিয়া আগ দিব লাগে চুঙা আৰু মানে কলহত যেতিয়া এঙাৰ লৈ পেলাই আগ দিব লাগে আজি কেজি হ'ল 1 কেজি হ'লে এডাল আগ 2 কেজি হ'লে দুডাল আগ 3 কেজি হ'লে 3 কেজি আগ সেই আগ দিয়া মানুহটো মই আছিলোঁ দেউতাই যেতিয়া মহৰ গাখীৰ খীৰাই আনে তেতিয়া মোক কয় তই আগটো দি যাবি যেতিয়া বেপাৰীয়ে নিবলৈ আহে তেতিয়া মোক সোধে এইটো চুঙাত কিমান আছে তেতিয়া মই চাই কওঁ ইয়াত 1 কেজি এইটো 2 কেজি এইটো 3 কেজি এনেকৈ সেই গৰু গাখীৰ ঘৰত কোনেও নাখায় তেতিয়া গৰু 5জনীমান গৰু গাখীৰ খীৰাই তেতিয়া কোনেও নাখায় মহৰ গাখীৰৰ যিটো তৃপ্তি সেইটো গৰু গাখীৰত নাপায় গতিকে মই বোলে লাইভ মহৰ গাখীৰ খাইছিলোঁ আৰু মই বোলে ইমান উৎপতীয়া আছিলোঁ এতিয়া মোৰ ল'ৰাৰ যদি কেতিয়াবা উৎপাত কৰে মাক যদি কয় ই বৰ মানে স্মাৰ্ট হৈছে মানে উৎপতীয়া বুলি নকওঁ স্মাৰ্ট হৈছে তই কম উৎপতীয়া আছিলি এতিয়া তই ল'ৰাক নকবি এনেকৈ এতিয়া কৃষ্ণমণিক আমি দেখা পাইছোঁ যে গুৱাহাটীত অহা 15-20 বছৰ হ'ল কিন্তু 28 বছৰ 28 বছৰ গুৱাহাটীত অহাৰ পিছতো কৃষ্ণমণিক যেতিয়াই লগ পাওঁ তেতিয়া কিন্তু কৃষ্ণমণিক মই সদায় সেই গাঁওখনৰ ল'ৰাটো যেনেই পাওঁ আৰু আজিও মই কৃষ্ণমণিৰ ঘৰত আমি সকলোৱে জানো যে কৃষ্ণমণিৰ ঘৰত গাঁৱৰ 5-6জন 10জন মান এতিয়াও মোৰ ঘৰত ভোজ ভাতে হৈ থাকে ৰান্ধনী ঘৰটো পুৰা নাই মোৰ ঘৰত কাম কৰা মানুহ নাই আজিলৈকে জানো আমি নিজে কাম কৰোঁ মোৰ ঘৰত ৰান্ধনী নাই কোনো লগোৱা লিখিও নাই আমি চব নিজে চেল্ফ আৰু মোৰ ঘৰত আলহীও বহুত বেছি আলহী নহ'লে মই থাকিবই নোৱাৰোঁ মোৰ মানে ঘৰত আমাৰ ঘৰত সৰুৰ পৰা আমি অতিথি পৰায়ণ মোৰ ঘৰত আলহী দেখিছোঁ কিন্তু মোৰ এতিয়া বৰ্তমান এনেকুৱা হৈছে গুৱাহাটীৰ ঘৰখনতো যে ইছৰাম আজি ভাত খাবলৈ আলহী এটা নাই কোনোবা নাথাকিলে আকৌ তাক ফোন কৰোঁ ঐ ভাতটো খাবলৈ আহি যা দুপৰীয়া এনেকুৱা মানে সেই ফিল্ডটো এতিয়াও মই গাঁৱৰ ফিল্ডটো ইয়াত ৰাখিছোঁ কৃষ্ণমণিৰ লগত বহুত কথা পাতিব আছে কিন্তু এনেকুৱা মই মনত ভাবি আছোঁ যে এই সাক্ষাৎকাৰটো মই কিমান কথা পাতিম কিন্তু তাৰ আগতে অসমৰ ৰাইজক এটা কথা জনাব খুজিছোঁ যে যিটো আমাৰ ৰ শব্দটো মই প্ৰকৃত বিহু যিটো অৰিজিনেল বিহু সেই বিহুটোৰ মাজত বহুত বিহু আছে তাৰ মাজত এটা আছিল হিকতি বিহু যিটো কৃষ্ণমণি চুতীয়াই লৈ আহিছিলে সেই কথাটো বিহুটো মোৰ তেজত আছে মোৰ দেউতা ভাল ঢুলীয়া আছিলে হয়তো সেই দেউতাৰ জিনৰ পৰাই মই আজি জন্ম হৈছোঁ তো বিহুটো আমি সৰুৰ পৰাই একদম মোৰ গাঁওখনত মই এনেকুৱা এখন ধুনীয়া গাঁৱত জন্ম হৈছোঁ মই একদম মানে ভাগ্যৱান যে বৰহাট জাপি হৈ যোৱা গাঁওখন চৰাইদেউ জিলা মোৰ এতিয়াও সেই একেখনেই হৈ আছে এতিয়াও আমাৰ তাত চোতাল বিহু বহুত ধুনীয়া আমাৰ গাঁৱৰ বিহুযোৰা ডাঙৰ বিহুযোৰাৰ লগত যে সৰু নামতি এটা কম্পিটিশ্যনত যায় সেই নামতিটো মই আছিলোঁ চবে বিহুযোৰা চাবলৈ ৰৈ থাকে এটা কাৰণেই যে সৰু নামতি এটা আহিব বিহুযোৰাৰ লগত আৰু চবতে আমি প্ৰথম পুৰস্কাৰ পাওঁ মোৰ জেঠু মোৰ দদাইদেউহঁতে মোক লৈ যায় যে মই সৰু সেই ব্লাডতে মই ডাঙৰ হৈছোঁ হেকতি বিহুটো আপুনি কৈছে যে বহুত বিহুৰ মাজতো এটা হেকতি বিহু কাৰণ মোৰ ৰাংঢালী আজি 25টা বছৰ অতিক্ৰম কৰিব এইটো কংগ্ৰেচুলেশ্যন আৰু আমি কথা দিছোঁ সত্যৰ ফালৰ পৰা আমি সেই বস্তুটো ৰাংঢালীৰ 25 বছৰটো আৰু ৰাংঢালীৰ 25 বছৰটো যিটো কথা মই আজি অনুভৱ কৰিছোঁ ৰাংঢালীৰ 25 বছৰ এটা বিহু কেছেট 25 বছৰ জীয়াই থকাটো বৰ টান জীয়াই থকা মানে এই যে বিভিন্ন ধৰণৰ এই যে আহি আছে আনি আছোঁ মই তেনেকৈ সংগ্ৰহ কৰি আছোঁ আমাৰ নেক্সট জেনেৰেশ্যনে কিমান আনে নাজানো কিন্তু মোৰ জেনেৰেশ্যন মই থকালৈকে মই জীয়াই থকালৈকে মোৰ হাতে কামে চলি থাকিব পৰালৈকে বিহুখিনিক বিহু হিচাপে মই ৰাখিবলৈ চেষ্টা কৰিম ইকতি বিহুটো অলপ শুনিম ইকতি বিহুটো ঠিক তেনেকুৱা শদিয়া অঞ্চলৰ এটা মানে প্ৰচলিত এটা বিহু নাম ৰাজীৱ শদিয়া মোৰ ভাল বন্ধু ভাতৃবন্ধু সি মোক তেতিয়া মোৰ ঘৰত আছিলে আমি তেতিয়া মোক কয় ককাই এটা হেকতি বিহু এটা আছে শদিয়াত বৰ প্ৰচলিত মই বোলো কি বস্তু ব'ল তেতিয়া সি মানে মোক কৈছিলে
হেকুটীয়া গায় অন্যা আৰু বেছি দিন পালেহি কলি দিন আমাৰ কি গতি হ'ব লগৰীয়া আমাৰ কি গতি হ'ব ঐ পাহাৰে ভৈয়ামে চহৰে নগৰে জাতি কুল নবচা হ'ব লগৰী জাতি কুল নবচা এইটো ল'ৰাটোৱে কাৰণে ছোৱালী এইটো ল'ৰাই গায় মানে ছোৱালীজনীয়ে নৰ্মেল গায় ছোৱালীও আমি তেনেকে পিছত মানে একেভাগে আমি ছোৱালীকো গাইছিলো খুব সঁচাকে মানে ইমান যে বাৰে ৰহণীয়া আমাৰ সংস্কৃতিটো আৰু যে এই যে মই সেই বাৰে ৰহণীয়া বস্তুটোকে এইবাৰ 25 বছৰীয়া ৰাংঢালীক সেই বস্তুটো জীয়াই ৰাখিব বিচাৰি আছো মই এইবাৰ যিখিনি বিহুনাম মই সংগ্ৰহ কৰি অসমীয়া ৰাইজলৈ আগবঢ়াম তাতো কিন্তু বহুত ধুনীয়া মাদকতা আছে সেইখিনি আমি বিচাৰিম সেইখিনি দৰ্শকে বিচাৰে আৰু সেইকাৰণে কৃষ্ণমণি চুতীয়া আজিও বিহু ক্ষেত্ৰখনত আজিও প্ৰাসংগিক হৈ আছে কৃষ্ণমণি চুতীয়া মই অকলে নহয় কৃষ্ণমণি চুতীয়াক মানুহে নিৰ্মাণ কৰিছে অসমৰ ৰাইজে মোৰ গাঁৱৰ ৰাইজে গুৱাহাটীত কিছুমান মই একচুৱেলি ভাগ্যৱান মানে গুৱাহাটী আহি মই প্ৰথমতে এটা সৰু সপোন লৈ আহিছিলোঁ এটা শূন্য লৈ এটা ৰাজগড় ৰোডতে মই এটা পিচিঅ খুলি লৈছিলোঁ পিচিঅ ব্যৱসায় কৰিছিলোঁ প্ৰথম সেই জাৰ্ণিয়ে মই কৃষ্ণমণি চুতীয়া হৈছোঁ তাৰপিছত আহি মই ইয়াত ইমান মোক ভাল পোৱা কিছুমান মানুহক পালোঁ তাৰ মাজত সাংস্কৃতিকভাৱে ধৰি লওক শিৱানুদা অতনুদা আৰু মণ্টু শইকীয়া গৌতম শৰ্মা এইবিলাক সাংবাদিকক লগ পালোঁ তেতিয়া পেপাৰৰ দিন কোনো টিভি চেনেলৰ দিন নাই কোনো ছ'চিয়েল মাধ্যম নাই অসমীয়া প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা দাদা নিতুমণি দাদা এইবিলাক গোটেই মানুহবিলাকক যেতিয়া লগ পালোঁ মোক ইমান মৰম কৰিলে ইমান মোক সহায় সহযোগিতা আগবঢ়ালে পলিটিচিয়ানো বহুত মানে পালোহি আহি মোক যাক কালচাৰেলি মোক সহায় কৰিলে সেইবিলাক মানুহৰ সহায় সহযোগিতাৰ কাৰণে আজি চাগে মই কৃষ্ণমণি চুতীয়া জন্ম হ'লো অসমীয়া মানুহে মোক কৃষ্ণমণি চুতীয়া নাম দিলে আৰু সেই নামটোৰ মই মাদকতা মই সদায় ৰাখিব বিচাৰিম এই কথাটো মই একমত নহয় কিয় এইটো তোমাৰ কথাটো তুমি ক'ব পাৰা কিন্তু মই একমত কিয় নহয় যদি তোমাৰ তাত প্ৰতিভা নাথাকিলহেঁতেন মাংসটো অকল ধুনীয়াকে বনালেই নহয় মই এইটো তোমাৰ লগত খাবলৈওতো মানুহ লাগিব নহয় খাবলৈ নহয় তোমাৰ সেই টেলেণ্টটো আছে মই তোমাক কিবা এটা নিউজ বজাই দিছোঁ মই তোমাক অলপ সহায় কৰিছোঁ এইটো মোৰ প্ৰত্যেকজন শিল্পীৰ প্ৰতি আমাৰ সেই দায়বদ্ধতা লাগিব সহায় কৰিবলৈ অহা মানুহ বৰ ক্ষীণ হয় স্বভাৱ শিল্পী যিসকল আছে তেখেতৰ টেলেণ্ট আছে নাই কি মই নাজানো সেইটোতো হাৰি টেলেণ্ট নহ'লে তুমি ইমান বছৰ 25 বছৰ এইখন ফিল্ডত জীয়াই থাকিব নোৱাৰিলেহেঁতেন তোমাৰ টেলেণ্ট আছে তাতো বহুত সংগ্ৰাম আছে সংগ্ৰামটো থাকিবই যেতিয়া আপুনি গুৱাহাটীৰ যেতিয়া হেঙেৰাবাৰীৰ পৰা এডাল বাঁহ লৈ যেতিয়া আপুনি পাহাৰৰ ওপৰত জেৰুৱা দিবলৈ কাৰোবাৰ ঘৰত থাকোঁতে যদি যাব লগা হয় তাৰ যদি 15 টকাৰ কাৰণে 15 টকীয়া ভাতৰ কাৰণে যদি গুৱাহাটীৰ ফুটপাথে ঘূৰি ফুৰিব লগা হয় ৰাতি সেই 15 টকাটো ইনকাম কৰিবলৈ কিমান কষ্টকৰ আছিল ভাবক জানো তুমি কাৰোবাৰ ঘৰত ভাতো বনাইছিলা আপুনি নাজানে আপুনিতো আজি কিমান বছৰ আপোনাৰ লগত সম্পৰ্ক মোৰ 15 বছৰ হৈছে 15 বছৰ তাৰ আগৰ সময়খিনিক মোকতো কোনো চিনি নাপায় জনপ্ৰিয়তা আপুনি যেতিয়া আপোনাৰ কিবা এটা আছে তাৰপিছত আপোনাৰ পিছত মানুহ ধেই থাকিব আপোনাৰ যেতিয়া নথকা অৱস্থাত আপোনাৰ লগত থকা মানুহকেইজনহে প্ৰকৃত মানুহ মই এজন সাংবাদিক আছিল মোৰ আমি লগ বন্ধু আমি একেলগে আহিছিলোঁ প্ৰাণজিৎ শইকীয়া মই 15 টকীয়া ভাত বিচাৰি ফুৰিছিলোঁ আৰু কি হৈছিল কাৰোবাৰ ঘৰত ভাতো বনাব লগা হৈছিল কাৰোবাৰ ঘৰত বুলি নহয় মই ৰঞ্জিত গগৈ মোক লৈ আহিছিলে গুৱাহাটীলৈ ৰঞ্জিতাৰ ঘৰত মই প্ৰায় 5-6 বছৰমান আছোঁ সি আজিও স্বীকাৰ কৰিব যে তাৰ ৱাইফে কৰিব নোৱাৰা কাম মই কৰি থৈছোঁ তাৰ জীৱনত যিখিনি ৱাইফে কৰিব পৰা নাই চাগে বুলি মোক তেওঁ নিজে মোক কৈছে এটা চেনেলত যে মোক ৱাইফে নকৰা কাম মোক কৰি থৈছে মই সিমানখিনি কেতিয়াবা গান লৈ আহিছোঁ ডাঙৰ প্ৰযোজক ডাঙৰ পৰিচালকৰ ঘৰত গান লৈ আহিছোঁ কি গান আনিছ বুলি কৈ খেদি পঠিয়াই দিছে ৰাতি তেনেকৈও গুৱাহাটীলৈ 50 টকা পইচা দি ড্ৰাইভাৰজনক চিনাকি হৈ 50 টকা পইচা দি তেনেকৈও ঘৰ পাইছোঁগৈ বহুত সংগ্ৰাম দাদা এইবিলাক কৈ আৰু মানে সংগ্ৰামৰ কথাটো মই এতিয়া শুনিলে মানুহে ভাবে হ'ল আৰু নহয় মানুহে ভবাটো কথা নহয় কৃষ্ণমণি চুতীয়াক খান্দিম বুলি কৈছো যেতিয়া কৃষ্ণমণি চুতীয়াক আজিৰ দিনতহে আপোনালোকে কৃষ্ণমণি চুতীয়া নহয় সেইকাৰণে সেই আজিৰ কৃষ্ণমণিটোক মই বিচৰা নাই আমাৰ সাক্ষাৎকাৰত আজিৰ কৃষ্ণমণি নালাগে কৃষ্ণমণি কি কাম কৰি আছে চাওক এতিয়া এইবাৰ মই 25 বছৰত
এটা ধুনীয়া বিহু নাম লৈ আহিছে ইমান চিৰিয়াছ নহ'ব অ'কে ফাইন অ'কে বিহু তাৰপিছত কথা পাতিম ভিনিয়েক খোলালীয়েকৰ এটা বিহু ভিনিয়েক আৰু খোলালীয়েকৰ মাজতো বিহু নাম সৃষ্টি হ'ব পাৰে বুলি আপুনি ভাবে নেকি তেনেকুৱা ধৰণৰ যে ভিনিয়েক আৰু খোলালীয়েকৰ মাজত খুব ধুনীয়া এটা সম্পৰ্ক থাকে ধেমেলীয়া সম্পৰ্ক মিঠা ধেমেলীয়া সম্পৰ্ক কোনোবা যদি খোলালী নাই কাৰোবাৰ এই চালা খোলালী নাই এজনীয়ে ছোৱালী বুলি অলপ দুখেই লাগে কাৰোবাৰ যদি খোলালী আছে মোৰ দুজনী খোলালী বুকু ডাঠ হৈ যায় হয় নহয় এতিয়া এই বিহু নাম তেনেকুৱা মানে ল'ৰাটোৱে কয় মৰমে খুলি 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 খায় আকৌ খোলালীয়েকে ক'ব চেনেহে খুলি 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 খায় সেই মদৰ ৰাগিতে ভিনিয়েকে কয় খোজে থৰক বৰক জিভা নৰক ফৰক খোজে থৰক বৰক জিভা নৰক ফৰক দুবাতিৰ হিহাজ খায় আপুনি যে ক'লে ৰ বিহু ৰ বোলা বস্তুটো সেই ৰহি ৰ শব্দটো সেই ৰহিটো হৈছে ৰহি মানে কি য'ত ৰ মদটো তাৰমানে যিটো পানী নিদিয়াকে টোপাল টোপাল হিচাপে ওলায় সেইটো ৰহি সেইটো ৰ মদ কয় যে সেই ৰ মদ অকণমান খাই ল ৰ মদ মানে কি পানী দি খোৱা মাল তাক আপুনি ৰকে খাব নোৱাৰে বিহু নামো ঠিক ৰ বিহু মানে একদম থলুৱা ৰ মাল খোলখালি ঘৰলৈ যাবলৈ ওলালো খোলালীৰ ঘৰলৈ খোলালী আছে নাই আপোনাৰ নাই যাবলৈ ওলালো চাইকেলখন হৰপিল গতিৰে যায় হৰপিল গতি মানে কি সাপৰ নিচিনা তেৰা বেকাকে গৈছে মনৰ নিচা চাইকেলখন হৰপিল গতিৰে যায় খুল খালি মৰমৰ খুল খালি মৰমৰ খুল খালি মৰমে খুলি 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 খায় বান্দৈ চেনেহে খুলি 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 খায় এইবোৰ ৰাংঢালি আমাৰ এই গানটো মই এটা কথা কওঁ মই মানে অকণমান ভৱিষ্যতবাণী কৰিব খুজিছো তাৰ পিছত শুনক না তাৰ পিছত কৈছো যে তুমি মোৰ জীৱনৰ উমনি কুকুৰা উমনি এৰি থৈ আহিবকে নোৱাৰা মানে প্ৰেমটো এনেকুৱা এটা ধৰি লওক আপুনি কাৰোবাৰ লগত প্ৰেম কৰিছে যেতিয়া প্ৰেমৰ সোৱাদ কমি গ'ল প্ৰেমৰ নিচা কমি গ'ল কোনোবাই আপোনাক এৰি গ'ল তাৰপিছত সেই উমনি লৈ থকা কুকুৰাজনীয়ে যেতিয়ালৈকে কণীকেইটা দি থাকে তেতিয়ালৈকে কণীকেইটা গৰম হৈ থাকে গৰম হ'লেহে পোৱালি ওলাব তাতে কৈছে যে কণী চেঁচা পৰি যায় তাৰমানে মোৰ বুকুখন সেই উমনি কুকুৰাই এৰি যোৱা কণীকেইটাৰ দৰে মোৰ বুকুখনো চেঁচা পৰি গ'ল যাৰ ফলত মোৰ প্ৰেম সংঘাতলৈ ৰূপান্তৰিত গাব লাগিব এনেকুৱা তুমি মোৰ জীৱনৰ উমনি কুকুৰা উমনি এৰি থৈ আহিব নোৱাৰা তুমি মোৰ জীৱনৰ উমনি কুকুৰা উমনি এৰি থৈ আহিব নোৱাৰা উমনি এৰি থৈ আহিব কণীনো চেঁচা পৰি যায় কণীনো চেঁচা পৰি যায় এই যে মই তোমাক আজি এতিয়া কথা কওঁ এই গানটো মই তোমাক কৈছো আজি মই ষ্টুডিঅ'ত কৈছো এই গানটো ৰিলিজ হোৱা নাই হ'ব 20 তাৰিখে ৰিলিজ কৰিম আৰু এই গানটো ভাইৰেল হ'ব কিয় সোধা কিয় ভাইৰেল হ'ব জানা কাৰণ প্ৰত্যেকজন পুৰুষে নিজৰ খুলখালি মোৰ যিহেতু খুলখালি নাই মই বাছি কৈছো যিসকল বিবাহিত পুৰুষ আছে তেওঁ যাৰ খুলখালি আছে বা তেওঁলোকৰ লগত যদি কিবা খুলখালিৰ লগত ভিনি খুলালি এটা প্ৰেমটো মানে বৰ বেলেগ ধৰণৰ এইটো আৰু এই যে বস্তুটো কৃষ্ণমণি এই যে অশ্লীলতা নাই মই সেইটো কোৱা নাই মই বুজি পালো এটা মই যে মই কিবা গেলা গোন্ধাং না চুৰু নহলো ডকাইতো নহলো চিনেমা এটা সেই তাৰমানে প্ৰেমটো বেলেগ ধৰণে পাম মই পাহৰি গৈছো দেই লাইন নাই ঠিক আছে মই এইখিনিতে মই কৈছো যে বিহু গীতত অশ্লীলতা নাই বিহু গীতত আছে অশ্লীলতাৰ সনে যৌৱনৰ হাবিয়াস ঠিক আছে মাদকতা যৌৱনৰ মাদকতা আছে তাতে কিন্তু অশ্লীলতা নাই কিন্তু সেই অশ্লীলতা মাজে মাজে বিহু গীতত আমি পাওঁ উদাহৰণস্বৰূপে মই কৈছো
যে বিলাহী বিলাহী বুকুতে বিলাহী এইবিলাকত সেইবিলাকৰ লগত আৰু আমি নাই নহয় কথাটো কৈছো দেই আজি এই কথাটো যিহেতু বহুত দৰ্শকে চাই আছে গতিকে আমি যিসকল দৰ্শক বিহু আমাৰ জাতীয় সংস্কৃতি বুলি কওঁ আৰু সেই জাতীয় সংস্কৃতি যিবিলাক অপসংস্কৃতি আছে সেইবিলাকতো আমি কৰিব লাগিব তেতিয়া জাতিটো থাকিব মই মানুহটোৱে মাল এটা চাওক মই চব বস্তু ৰতে মই ষ্টেজত গৈ শুনক মই ষ্টেজত গৈ ট্ৰেক এটা বজাই মই গান গাব নোৱাৰো মোৰ যদি ভইচটো আছে মই লাইভ টেলিকাষ্টত মই লাইভ গানেই গাম মই ট্ৰেক বজাই মুখ লিপছ মিলাবলৈ মই নাযাওঁ তুমি জানা বহুত বছৰ 16 বছৰ মই কাম কৰিলোঁ এই লাইনটোত আৰু 16 বছৰ মই বহুত ডাঙৰ ডাঙৰ ফাংচন পাতিলোঁ নিউজ লাইভত থাকোঁতে কৰিছোঁ বিভিন্ন এই যে কৰিলোঁ তাতে মই বিভিন্ন অনুষ্ঠান কৰিছোঁ গান গাবলৈ মাতো ছিংগাৰক আৰু প্ৰত্যেকে আজিকালিতো মাইনাছটোও নোহোৱা হ'ল চব প্লাষ্টিকত গায় আচ্ছা এইবিলাক কথা আমি কৃষ্ণমণি পাতি আছোঁ এই যে গোটেই ময়ো জানো এইটো লাইনত মই বহুদিন আছোঁ আৰু তাৰ মাজত মই তোমাক সদায় তোমাৰ মাজত এটা মই চৰিত্ৰ বিচাৰি পাওঁ সেই চৰিত্ৰটো কি জানা কি চৰিত্ৰ উলিয়ালে নহয় তোমাৰ বেয়া চৰিত্ৰ নাই এইটো বেয়া চৰিত্ৰ নাই কিন্তু তোমাৰ মাজত এই যে বহুত মোৰ বেয়াও থাকিব পাৰে নহয় 100% মানুহ ভাল হয় নহয় তোমাৰ বেয়াটো মই নাজানো ইমান দেই কাৰণ মই ইমান চকু আপুনিও ঠিক নহয় ময়ো ঠিক নহয় মই ইমান চকু চৰাও নহয় যে তোমাৰ বেয়াটো বিচাৰি ফুৰিম কিন্তু মই তোমাৰ মাজত এজন কেনেকুৱা ল'ৰা পাওঁ যে যেন গাঁৱৰ সৰল এজন ল'ৰা সেইটো তোমাৰ এই ল'ৰাজনক তোমাৰ পত্নীয়ে বিচাৰি পাইছে নাই বাৰু একেটা বস্তুৰ যিটো মাল আৰু মই সেইটোৱে যিটো বস্তু মই সেইজন নহয় বিচাৰিব লাগিব মোৰ মানুহজনীয়ে দৃষ্টিটো মেইন কথা ন মানুহৰ মোৰ মানুহজনীৰ নামেই হৈছে দৃষ্টিপ্ৰিয়া বুজিলে মই আজি জানিলো কেনেকুৱা মিলি গ'ল মই দৃষ্টি বুলি ক'লো দৃষ্টিপ্ৰিয়া গতিকে মোৰ মানুহজনী খুব কম সময়ত আমি চিনাকি হ'লো আৰু বিয়া হ'লো আমি বিয়া হৈ এতিয়া মোৰ ধুনীয়া দুটা ল'ৰা আৰু মোৰ মানুহজনী আৰু ডাঙৰটোৰ নাম মৰম সৰুটোৰ নাম চেনেহ মৰমক চবেই জানে মৰম চেনেহ ৰাখিছো সেইকাৰণে নামটো বঢ়িয়া হৈছে আৰু মৰমক অসমৰ ৰাইজে বহুতে জানে আৰু কি ধুনীয়াকৈ মানুহজনীয়ে মোক বুজি পায় কাৰণে কিন্তু তোমাৰ এটা বিয়া নাম আছিলে এইটো এইবাৰ মোৰ বিয়া হ'ব সকলোৱে জানিব তাৰমানে কি বিয়াৰ আগত মানুহে বিভিন্ন প্ৰশ্ন মই কিয় বিয়া পতা নাই অকল মিডিয়াত মোৰ বিয়া আৰু কিমান আৰু মানুহক উত্তৰ দি থাকিব হয় কৃষ্ণ কেতিয়া বিয়া পাতিব কৃষ্ণ কেতিয়া বিয়া হ'ব হয় কৈছো যেতিয়া বিয়া হয় তোমাকেই প্ৰথম জনাম বুলি প্ৰত্যেককে কওঁ মই তাৰমানে যোনে আপুনি সুধিলে নহয় আপোনাক ঠিক আছে বিয়া হ'লে আপোনাকে মই প্ৰথম কম তাৰপিছত এদিন ৰাতি তেনেকে বহি থাকোতে ৰাংঢালী কিবা বিহু এটা লিখি আছিল মই শুই আছো দুটা মানে লিখি আছে তেতিয়া 11 মান ল'ৰা সেইখিনিয়ে তলত লিখি আছে আৰু মই শুনি আছো সিহঁতি 12টা বজালৈকে মানে গান এটা লিখিব পৰা নাই বিহু নাম এটা পিছত মানে মিলাব পৰা নাই মোৰ খং উঠিলে বাদ দে তহঁতি বোলো হাৰমনিয়ামখন ললো লগে লগে মই ক'লো এইবাৰ মোৰ বিয়া হ'ব সকলে মোৰ আকৌ গানবিলাক একদম বাস্তৱ আপুনি মোৰ প্ৰত্যেকটো জীৱনৰ আৰম্ভণিৰ পৰা শেষলৈকে আজিলৈকে মই যিকেইটা গান লিখি আছো মোৰ আকৌ গানবিলাক কাল্পনিক নহয় মোৰ চব বাস্তৱিক এবাৰ বৰ্ণালীকো গৈ যে দুদিনৰ আগত ৰিলিজ হৈছে মোৰ সেইটো বাস্তৱ সেইকাৰণে মানুহৰ হৃদয়ত টাচ কৰে এইটো বিয়া হ'বতো অকণমান দুটা লাইন শুনিম এইটো বিয়া হ'বতো মানে ডেকা ল'ৰা এটাক চবৰে প্ৰশ্ন থাকে এইবাৰ মোৰ বিয়া হ'ব সকলোৱে জানিব বাটে ঘাটে সকলোৱে বেৰি বেৰি মোক সুধিব পিছে কইনা হ'ব কোন মোৰে কইনা হ'ব কোন মই লখিমপুৰৰ কইনা বুলি দিছিলো ভাইটি এটা আছিলে হয় লখিমপুৰ বোলে শিৱসাগৰ দে শিৱসাগৰৰ কইনা মোৰে পূৰ্ণিমাৰে জোন আইতা পূৰ্ণিমাৰে জোন গান ৰিলিজ পিছদিনা পৰা কৃষ্ণমণি যেতিয়া শিৱসাগৰৰ ছোৱালী ঠিক হৈ গ'ল দেই আৰু যে তুমি যে কল্পনা তুমি কৈছা বাস্তৱ যেতিয়া তোমাৰ কইনাজনী পূৰ্ণিমাৰ জোন হ'ব লাগিব দৃষ্টিপ্ৰিয়া পূৰ্ণিমাৰ জোন হয় নে বাস্তৱ মোৰ এবাৰ একদম 100% আৰু মই ক'লো নহয় একদম খুব কম দিনৰ ভিতৰতে আৰু মোৰ জীৱনত পলুৱাই অনা এটা সপোন আছিলে সেই সপোনটো খালি মোৰ ফুলফিল নহ'ল পলুৱাই আনিছিলা আনিব খুজিছিলা কাক বুজিছিলো মই যিজনীক বিয়া পাতিম মই পলুৱাই আনিম তাৰমানে মই কেতিয়াও বিয়া পাতি মানুহক খুৱাই বুৱাই মই বিয়া নাপাতো মোৰ এটা টাৰ্গেট আছিল কিন্তু টাৰ্গেটটো মোৰ ফুলফিল নহ'ল যেতিয়া আনিছিল বোলে গ'লো পলুৱাই কিন্তু তোমাৰ বিয়াত বোলে গাঁৱত মই যাব নোৱাৰিলো দুখিত মই তোমাকো চৰি কৈছো বহুত দিন তুমি ফোন কৰা নাছিলা ফোন ধৰা নাছিলা কিন্তু তোমাৰ গাঁৱত বোলে সেইখন সাহিত্য সভা পাতিছিলে বিয়া পাতিছিলে মোৰ বিয়াখন 3টা ভাগত বিভক্ত হৈছিলে প্ৰথম ভাগটো হ'ল যোৰহাটলৈ আমি ছোৱালী নিবলৈ আহিছো আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ যিমান মানুহ আমি যোৰহাটতে ৰিচেপশ্যন হ'ল আৰু তাৰ পৰাই আমি ছোৱালী আনিবলৈ গ'লো তিতাবৰ সেইখন এখন মানে দুৰ্গা পূজাৰ নিচিনাই হ'ল আৰু দুৰ্গা পূজা তাৰমানে মই কইনা ঘৰ পাবলৈ প্ৰায় 0.5 কিলোমিটাৰো নাই মানে মই
3 ঘণ্টাৰ ওপৰত লাগিছে তাৰমানে সেইডোখৰ যাওঁতে এইটো এনেকে দৰা আগুছে তাৰপৰা এই লাইনটো এনেকে আঁতৰি দিয়ে আকৌ নেক্সট লাইনটো ওলায় তাৰমানে মোৰ ফৰ্চুনাৰ নতুন গাড়ী একদম পাতি চব জ্বলি গ'ল দৰা নিবলৈ অহা গাড়ীখন তাতে এৰি পেলাই মই বেলেগ এখন গাড়ীত ছোৱালী লৈ গৈছো সেইখন ট্ৰেইলাৰত লৈ আহিব লগা হৈছে মই দৰা উঠি যোৱা গাড়ীখন মই ট্ৰেইলাৰত লৈ আহিছো নতুন ফৰ্চুনাৰ গাড়ী এখন ভাঙি দিলে চেচ ওপৰে বনেটে চনেটে উঠি তাৰমানে মানুহে আগুচা মানুহে মোক ক্লাছ প্লেট চব জ্বলি গ'ল তাৰপিছত মোৰ গাঁৱৰ ঘৰত মই মানে 14 ফেব্ৰুৱাৰীত বিয়া পাতিছিলো প্ৰেমৰ দিৱসৰ দিনা মই জীৱনত দাদা মই কৈছো নহয় মোৰ জীৱনত কোনো প্লেনিং নাই মই কোনো ৰুটি শাস্ত্ৰ বা কিবা কিবি চোৱাই ভগৱানক লৈ মই নিজে ঠিক কৰিলো যে মই 14 ফেব্ৰুৱাৰীত বিয়া পাতিম প্ৰেমৰ দিৱসটো বেয়া দিৱস নহয় সেইদিনাই বিয়া পাতিলো তাৰপিছত মই 14 ফেব্ৰুৱাৰীত যোৰহাট ৰিচেপশ্যন হ'ল 16 ফেব্ৰুৱাৰীত মোৰ গুৱাহাটী মানে গাঁৱৰ ঘৰত ৰিচেপশ্যন হ'ল অকল গাহৰি আৰু ভাত তাৰ 11,000 মান মানুহ তাৰপিছত মোৰ 9 মাৰ্চত মই এটা আনুষ্ঠানিকভাৱে আৰু মোৰ ৰিচেপশ্যন সেইখিনি মানে 3টা পৰ্যায়ত তোমাৰ বিয়া নহ'লে মানে মই কাক ধৰিম কিন্তু কৃষ্ণমতী বিয়াখনৰ ওপৰত আমাৰ বহুতৰে যিবিলাক এতিয়া নেটিজেনবিলাকৰ বহুতে তেতিয়া যিবিলাক মোবাইল ইউজাৰ বা টিভিৰ সাংবাদিকসকলৰ এটা খুব মানে হেৰি আছিলে প্ৰেম কেইবাৰ হৈছিলে বিয়াৰ আগতে বাৰে অপাৰ প্ৰেম নেকি প্ৰেম মানে মোৰ প্ৰেম মই আপোনাক এতিয়া দিনৰ প্ৰেমৰ কথা কোৱা নাই আমাৰ দিনবিলাকত প্ৰেমৰ বস্তুটো বৰ বেলেগ আছে গাঁৱলীয়া প্ৰেম কলেজীয়া প্ৰেম হাই স্কুল প্ৰেম হাই ছেকেণ্ডেৰী প্ৰেম ডিগ্ৰী প্ৰেম গুৱাহাটীৰ প্ৰেম সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰেম ক'ৰবাত গান গাবলৈ গ'লো তাতো এজনী চিনাকি হ'লো সেইটোও প্ৰেম সেই প্ৰেমটো আকৌ এই যৌৱনাত্মক প্ৰেম নহয় ন ৰাতি কবিতা লিখিছিলা সেই প্ৰেম সৃষ্টিমূলক বোলে মাজুলী গ'লো মাজুলীৰ কহুৱা কুমলীয়া মিচিংগা ভৰু জেংৰাই মুখৰে পৰ আপং খাব নোৱাৰো আপঙৰ ৰাগিতে কব নোৱাৰাকে কিয় ভালে লাগে কাংকানৈ আই প্ৰেমেনা মানে মাজুলী গ'লো মাজুলীত গৈ পৰ আপং খালো পৰ আপং খাই থাকোঁতেই কোনোবা এজনী ছোৱালীক কৈ দিলো ৰাতি মালৰ জোখতে মই ভাল পাওঁ দেই বুলি পিছদিনা নিচা ছুটি গ'ল নিচা নাইকিয়া হৈ গ'ল ইচ্ছা মই কি ক'লো এনেকুৱা হয় নহয় সেই ছোৱালীজনী লৈও প্ৰেম হ'ব পাৰে সৃষ্টিমূলক কলেজত পঢ়ি থকা ছোৱালী এজনী মোৰ কলেজত পঢ়ি থকা ছোৱালী এজনী গহীন ছোৱালী এজনী কোনো মাত বোল কৰিবলৈ সাহস নকৰা ছোৱালীজনীক যদি হোষ্টেলত মেছত গৈ যদি হয় বোলে এই ছোৱালীজনী কোনে মাতিব পাৰিবি কহ কাইলৈ বাজি ৰাতিকে এটা বৰালি মাছ আৰু বোলে ৰাতি খানা কোনেও পৰা নাই মইতো উপজাচি মই কমেই যে মই কৰিম দে কি কবি মইতো পিছদিনা সেই গহীন ছোৱালীজনীৰ লগত মাত বোল কৰি ধুনীয়াকৈ কেণ্টিনত চাহ খুৱাই দিছোঁ সেইটোতো প্ৰেম হ'ব পাৰে কিন্তু এইখিনিতে এটা খোৱা লোৱাৰ কথা ওলাইছে বৰ দুখৰ খবৰ আছে কি যে এটা সময়ত আমি কৈছিলোঁ যে কৃষ্ণমণি চুতীয়া মানে গাহৰি কাৰণ গাহৰি থাকেই আৰু গাহৰিৰ এম্বেচাডাৰ বুলি আমি কৈছিলোঁ যে গাহৰি কিন্তু সেই কৃষ্ণমণি চুতীয়াই কিয় গাহৰি বাদ দিলে গাহৰি মোৰ বিয়াৰ আগতে মই বাদ দিলোঁ কিয় কিন্তু আজি ডেটলৈকে যোৱাকালি ৰাতিও বনোৱাটো আৰু বেলেগ কথা কিয় বাদ দিয়া হ'ল মানে কি হ'ল দাদা স্বাস্থ্যজনিত কাৰণ নেকি নহয় বহুত খালোঁ ৰাতি সৰুৰ পৰা বহুত খালোঁ ন গুৱাহাটী অহাৰ পিছৰ পৰা মোৰ এনেকুৱা হয় তাৰমানে ডাঙৰকৈ এডোখৰ আনি ভৰাই তাৰে এডোখৰ শ্লাইচকৈ কাটি 2 ভাজি ভাত খালোঁ গুচি গ'ল মই দেখিলোঁ যে বহুত অপাৰ খালোঁ আৰু আমি জোখতকৈ বেছি খাই দিলোঁ আগতীয়াকৈ গতিকে মই ভাবিছোঁ বিয়াৰ আগত কিছু বস্তু এৰি দিয়াটো ভাল তোমাৰ ঘৰত যেতিয়া আমি কেতিয়াবা যাওঁ আগতে যেতিয়া তোমাৰ আছাম টাইপ ঘৰটো আছিলে তাতে যেতিয়া যাওঁ তেতিয়া আমি ফ্ৰিজটো খুলিলে গাহৰিটো থাকেই চাওক মোৰ গুৱাহাটী ঘৰখনলৈ যাওঁ বুলি কোৱাৰ লগে লগে মই আপোনাক ক'লোঁ মোৰ গুৱাহাটী ঘৰখনত আপুনি গুৱাহাটী ঘৰ নিচিনা লাগে জানো নালাগে মোৰ তাতে শাকে পাচলিয়ে গোটেই যি বস্তু চব আহোঁতে পানীলাও এটা কাটি পেলাই ঘৰলৈ লৈ আহিছিলোঁ আপোনাক মই দি পঠাওঁ ডাঙৰ লাই শাক দি পঠাওঁ কিমান তেনেকুৱা আৰু এই যে তোমাৰ ঘৰটো সেইটো কিন্তু এটা সৃষ্টিৰ এটা ধুনীয়া বহুত আছে আজি নীল আকাশ মই জানো নীল আকাশ তোমাৰ নীল আকাশ বুলি নহয় বহুত নহয় মই কৈছোঁ নীল আকাশ মই ঘৰটোৰ নামেই দিছিলোঁ জিৰণি আচ্ছা কেলে দিছিলোঁ মোক সেইটো নুসুধে নেকি আপুনি নহয় মই সেইটো সুধিম মই কেলে নতুন মই সেইটো সুধিম কিন্তু মই নুসুধাকে হ'লেও কম মই যেতিয়া গুৱাহাটীলৈ আহিছিলোঁ তেতিয়া মোক প্ৰত্যেকজন আশ্ৰয় দিয়া নাছিলে মানুহে মোক ৰাখিব ৰাইট মোৰ গান এটা ল'বলৈ নিবিচাৰে ৰাইট মই যেতিয়া মোক মানুহে চিনি পোৱা হ'ল যেতিয়া মই 2 পইচা আৰ্ণ কৰিব পাৰিলোঁ যেতিয়া মই গুৱাহাটীত নিজৰ এটা ঘৰত মই থাকিব পৰা হ'লোঁ তেতিয়া মই ভাবিলোঁ যে মোৰ নেক্সট জেনেৰেশ্যন যিকেইটা ল'ৰাই গাঁৱৰ পৰা আহি আছে সিহঁতৰ চাগে মোৰ নিচিনা লেলে চেচে অৱস্থা নহওক বুলিয়ে মোৰ ঘৰত মই আশ্ৰয় দিছিলোঁ মোৰ নিজৰ মই কোনোদিন সিহঁতক কোৱা নাছিলোঁ 1 কেজি চাউল লৈ আহিবি ঘৰৰ পৰা কোনোদিন কোৱা নাছিলোঁ 1 লিটাৰ গাখীৰ লৈ আহিবি ঘৰৰ পৰা
মই যি খাইছো তহঁতিও সেইটোৱে খা ৰাতি যদি মই গৈছো মোৰ বিছনাখনত শুবলৈ পোৱা নাই তথাপি মই পকাত হৈছো সিহঁতিয়ে শুই আছে নাই সেই পৰিস্থিতি মই দেখা পাইছোঁ তোমাৰ ঘৰত যেতিয়া যাওঁ তেতিয়া নতুন 4টামান ল'ৰা আহে তুমি কয় ককাইদেউ এইকেইটা অমুক ই ভাল গান লিখে ই অমুক সেই কথা মই এতিয়াও আৰু জয়ন্ত আমাৰ সলনি হোৱা দিন নাই নহয় এতিয়া মই সেইকাৰণে কৈছোঁ তোমাক লগ পালে সেই সৰল ল'ৰাজনে মই বিচাৰি পাওঁ কিন্তু তাৰ মাজতে মই সৰলতাৰ মূল্য নাই আজিকালি মই নাজানো সেইটো হয় 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 আপুনি একো কৰিব নোৱাৰে কিন্তু মই এইখিনিতে মই এই মহানগৰীত মানুহ কংক্ৰিটেই হ'ব লাগিব নহ'লে আপুনি যদি মানুহ যদি সময়ৰ লগত কংক্ৰিট হ'বলৈ নিশিকে মানুহক যদি ঢৌকা দগবাজ হ'বলৈ নিশিকে তেতিয়া কিন্তু এই সমাজ ব্যৱস্থাত বৰ্তমান সমাজ ব্যৱস্থাত তাৰ স্থান নাই যোনে বেছিকে ডনেশ্যন দিব পাৰিব সিহে আজিকালি বিহু মেলাখনত গৈ ভাষণ দিব পাৰিব খুব ডাঙৰ কথা ক'লা বুজিলে গুৱাহাটী মহানগৰীত মানুহ কনক্ৰিট হ'ব লাগিব মানে সেইটো এই কথা মই কিন্তু এই কথাটো কিয় ক'ব খুজিছোঁ মই নীলেখাছৰ কথা কৈছোঁ মোৰ মনত আছে মই শুনক মোৰ মনটো এনেকুৱা যে মই যেতিয়া মোৰ ভোক লাগিব তেতিয়াহে মই খাম তেতিয়া মই পিটিকা আলুৱে খাওঁ মূলা ভাজিয়ে খাওঁ মোৰ কাৰণে সেয়া অমৃত হ'ব যেতিয়া মোৰ অধিক টোপনি লাগিব তেতিয়া মই শুম আৰু যিখন বিচনাতেই শুম সেইখনেই মোৰ সপোনৰ বিচনা হ'ব আৰু মই যেতিয়া মই আশা কৰিম যেতিয়া মোৰ প্ৰয়োজন তেতিয়াহে মই বিচাৰিম তেতিয়াহে মোৰ সেইখিনি সাৰ্থক আপুনি যদি শুবলৈ মন নাই এনেই যদি বাগৰি আছে তেতিয়া আপুনি যি বিচনাত হ'লেও আপোনাৰ টোপনি নধৰে আপুনি সোণৰ বনাই লওক না যদি খাবলৈ মন নাই আপোনাৰ ভকত খক নাই তেতিয়া যদি আপুনি মাছে মাংস এসোপা বনাই লয় কিবা সোৱাদ পাব মোৰ কথাটো হ'ল কেনেকুৱা আৰু মই সেই মানুহজনেই বৰ্তমানো হৈ আছোঁ আৰু মই আৰু এতিয়া আৰু সলনি হ'ব নোৱাৰোঁ মই জানো তুমি বহুতকেইটা ভাল ভাল ষ্টেটমেণ্ট কিন্তু ইয়াত দিছা যিকেইটা ষ্টেটমেণ্ট মোৰ মানে ইয়াত টাচ কৰিছে তুমি কৈছা যে মহানগৰীত থাকিলে মানুহ কনক্ৰিট হ'ব লাগিব মানে কনক্ৰিটৰ হ'ব লাগিব নহ'লে ইমান ঢোকা চোকা মানুহ তোমাৰ হঠাৎ তোমাৰ লগত থাকি তোমাক লগে লগে তোমাক মই যদি কিবা এটা পষ্ট কৰোঁ ছ'চিয়েল মাধ্যমত মই আগতে নিগেটিভ কমেণ্টকেইটা চাওঁ যে মোক কোনে বেয়াকৈ লিখিছে আৰু তেতিয়াহে মোৰ ভাল লাগে যদি কোনেও লিখা নাই এতিয়া বৰ্ণালী গগৈ যিদিনা গানটো ৰিলিজ হৈছে মই চাই আছোঁ 300-400 মেছেজ হৈ গৈ আছে মই তাত এটাও বেয়া কমেণ্ট পোৱা নাই ৰাতি মানুহজনীক কৈছোঁ মোৰ মানে গানটোচোন চবেই ভাল পাই আছে তাৰপৰা মই পিছদিনা 3টা কমেণ্ট পালোঁ তাৰ মই কৈছোঁ ইমান ভাল লাগিলে আজি মই বোলো এইকেইটা কমেণ্ট পাহে মোৰ আটাইতকৈ ভাল লাগিলে বোলো মই মানে সদায় নিগেটিভটোক লৈহে মই পজিটিভ হৈছোঁ জীৱনটোত মই মানে ইমানেই ঢোকা খাইছোঁ ইমানেই নিগেটিভিটি ইমানেই মোক ঢকা দি চকুৰ পানী শুকুৱাই দিছে নাই আৰু তাৰমানে আৰু ওলাবলৈ আৰু মোৰ গতিকে সৰু সুৰা ঢোকাই মোক মানে সৰু সুৰা দুখে মোক এতিয়াতো তোমাক সেইবিলাকে তোমাক হিলাব নোৱাৰিলে না মই এটা উদাহৰণ দিছোঁ কা আন্দোলনৰ টাইমত এটা সৰু কথা কৈছোঁ দেই যদি সময় আছে তেতিয়াৰ পৰাই মই মানে কা আন্দোলন হ'ল অসমত ধুম ধৰাকা কা আন্দোলন চলিলে কা আন্দোলনৰ সময়ত সকলো দলে বলে শিল্পী সাহিত্যিক ওলাই আহিলে মই অহা নাই ওলাই মই চানমাৰী ফিল্ডলৈ মোৰ বিবেকে কোৱা নাই আৰু মই আজি বহুত বছৰৰ আগতেই এটা নিউজ মানে ব্যক্তিগত চেনেলত মই কৈ থৈ দিছিলোঁ এটা ইণ্টাৰভিউত যে মোৰ বিচাৰ আৰু বিবেকেৰে এগৰাকী প্ৰতিষ্ঠিত সাংবাদিকক মই কৈছিলোঁ যে মোৰ বিচাৰ আৰু বিবেকে যিদিনাই মোক সিগনেল দিব এইটো বেয়া মই সেইদিনাই নকৰোঁ আৰু যিদিনাই ভাল বুলি ক'ব মোৰ বিবেকে সেইদিনাই মই কৰোঁ মোৰ বিবেকক আশ্ৰয় দিহে মই কাম কৰোঁ কোনো থাৰ্ড পাৰ্টি মানে ছেকেণ্ড পাৰ্টিৰ লগত মই নচলোঁ তাৰপিছত মোৰ মায়ে ৰাতি যেতিয়া সকলো ওলাই আহিলে আৰু যিসকল মানুহ তেওঁলোকো ৰাতি যেতিয়া আহি গ'ল মোক মানে মায়ে ৰাতি সুধিছে যে তইনো ইমান শুদ্ধ মানুহটো নে যিজনী মাক মই আদৰ্শ হিচাপে চলোঁ মোৰ তই ইমান শুদ্ধ মানুহটো নে যে সকলো ওলাই গ'ল তই আহিব পৰা নাই তেতিয়া মই মাক কৈছিলোঁ যে মা মোৰ বিচাৰ আৰু বিবেকে মোক এতিয়ালৈকে কোৱা নাই তাত যাবলৈ তাৰপিছত তেতিয়া মাক কৈছোঁ যে মায়ে বিৰাট দুখ কৰিছে আৰু ময়ো ৰাতি ঘৰত থাকিব নোৱাৰা অৱস্থা হৈছোঁ মোৰ গাঁৱৰ ঘৰতো অৱস্থা নাই মই গুৱাহাটী ঘৰতো ৰাতি ক'ৰবাত বেলেগত থাকিব লগা অৱস্থা মোৰ তেতিয়া ৰাতি গাড়ীৰ ভিতৰত সোমাই মই ঘৰৰ পৰা আঁতৰি যাব লগা আছে মোৰ ঘৈণীক চাব লগা অৱস্থা হৈছিল তাৰপিছত তেতিয়া মই মাক কৈছোঁ চব এইবিলাক একদম খন্তেকীয়া আপুনি দুদিন ধৈৰ্য ধৰক মোৰ বিচাৰ আৰু বিবেকেৰে কৈছে যে এইটো খুব কম দিনৰ ভিতৰতে এটা প্ৰকৃত উল্টা ছবি এটা আপুনি দেখা পাব অসমীয়াৰ আৱেগ ইমানখিনিয়ে আৰু মোৰ বিবেকে নক'লে ওলাই যাবলৈ আজিৰ দিনত চাওক কি হৈ গ'ল আৰু বাকী নকওঁ মই আৰু সেই তাৰ 3 দিনৰ আগত মই এটা গান ৰিলিজ কৰিছিলোঁ মই হাঁহিৰে কৈছোঁ আপোনাক
আলুগুটি পিটিকা খাং বুলি মোৰ বৰদৈচিলাৰ এলবামৰ গান সেইটো 98ত মোৰ বৰদৈচিলা আৰম্ভ হৈছিল ৰুবুল বৰাই আৰম্ভ কৰিছিলে আৰু সেই প্ৰযোজনা মই আজি পৰ্যন্ত ধৰি ৰাখিছো বৰদৈচিলা আলুগুটি পিটিকা খাং গানটো বৰষাৰণী বিষয়া অভিনয় কৰিছিলে খুব জনপ্ৰিয় হল 2 দিনত তাৰ পিছত এটা আন্দোলন লাগি গল তাৰ পিছত আপুনি আজি সেই তলৰ মোৰ কমেন্টখিনি পঢ়ি চাব 2-3 হাজাৰ মান কমেন্ট আছে আৰু সেই কমেন্টখিনিৰ বিষয়ে পঢ়িবচোন ইমান ভাল লাগে মোৰ ইমান নিগেটিভ মানে 100% নিগেটিভে আৰু মই মানুহটো মানে কৃষ্ণমণি চুতীয়াই আগৰ পৰা কৰি অহা সকলো মাইনাছ হৈ গ'ল আৰু সেই সময়ত মই তাৰমানে কোনো নহয় মই অসমত সব জাতীয় সংগঠনে মোক এভয়েড কৰিবলৈ ডাঙৰ ডাঙৰ পোষ্টাৰ বনাবলৈ ল'লে এভয়েড কৰিবলৈ বিহু নহয় চোৱা এই যে মই কৃষ্ণমণি সেইকাৰণে কৈছো নিগেটিভৰ পৰা নহয় নিগেটিভ নহয় নিগেটিভ তুমি নহয় মই নহয় আজি যে মই তোমাৰ মই শ্ব'টো চাই আছে বহুতে ভাল পোৱা নাই তেওঁলোকে লিখিব তেওঁলোকে 2-4টা লিখিব আৰু সেই কমেণ্টকেইটা যিকেইটাই লিখে তেওঁলোকক চাবাচোন তেওঁলোকে কি কাম কৰে তেওঁলোকে একো কাম নাই তেওঁলোক জীৱনত সফল হ'ব নোৱাৰে ফুটি কৰি দিওঁ ইমান চিৰিয়াছ চিয়ৰ বৰ্ণালী গগৈ গানটো মোৰ এবাৰ বৰদৈচিলাৰ বৰ্ণালী গগৈজনী কোন বৰ্ণালী গগৈজনী এজনী মোৰ গাঁৱৰ এজনী ধুনীয়া ছোৱালী তাই প্ৰকৃততে আছে মই ক'লো নাই মোৰ গানবিলাক চব বাস্তৱ বুলি আপোনাক বৰ্ণালী গগৈ হ'ল এজনী ধুনীয়া ছোৱালী গাঁৱৰ একদম প্ৰতিভাৱান এজনী ছোৱালী তাই নিজৰ লক্ষ্যত উপনীত হ'বলৈ বিচৰা এজনী ছোৱালী নাই সেইটো গানটোত আমি পাইছো দুখীয়া ঘৰৰ সেই ছোৱালীজনীয়ে ইমান ধুনীয়া ছোৱালীজনীয়ে তাই গাঁৱৰ পৰা গৈ এদিন ভাবিছিলে যে মই পুলিচত চাকৰি কৰিম এদিন গৈ লাষ্টত তাই পুলিচ সাব ইন্সপেক্টৰত জইন কৰি আহিলে আৰু সেইজনীয়ে হ'ল বৰ্ণালী গগৈ তাৰ মাজতে কিমানৰ প্ৰেম কিমানৰ প্ৰত্যাখ্যান কিমানে ৰাস্তাত আগুচি ধৰা প্ৰেম তাৰ পিছতো গৈ বৰ্ণালী গগৈ নিজৰ লক্ষ্যত উপনীত হ'ল আৰু সেই সমাজত বদমাছ চুৰি ডকবাই চোপাক মানে হেণ্ডকাপ লগাব পৰা হ'ল সেইজনীয়ে বৰ্ণালী গগৈ মই সেইটোৱে কৈছো ঐ জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে নাম হলালে স্থান হলালে সলনি সকলো হল ও তাই সীমানি পাউডাৰ নঘহে এনে ধুনীয়া দেখিবলে বহু ডেকাৰ কলি যায়ো তাইক বিচৰা হল ফুলতে ফুলিল ৰক্ত জবা ইটোৱে কয় মোৰ হেঁপাহ সিটোৱে কয় মোৰ হেঁপাহ ফুলতে ফুলিল ৰক্ত জবা ইটোৱে কয় মোৰ হেঁপাহ সিটোৱে কয় মোৰ হেঁপাহ তোৰজনী মোৰজনী মোৰজনী তোৰজনী তোৰজনী মোৰজনী মোৰজনী তোৰজনী সেইজনীয়ে বৰ্ণালী গগৈ বৰ্ণালী গগৈক মই চাবলৈ ফটো চটো তোমাৰ তাত আছে চাগে নাই আপোনাক দেখুৱাম না বাস্তৱ ওলাই আছে নহয় ভিজুৱেলি আপুনি দেখাব বৰ্ণালীক চাবলৈ কিন্তু মই ভাবোঁ যে মোৰ লগতে অসমৰ প্ৰত্যেকজন মানুহেই কাৰণ সেই যে লুকাই আছে বৰ্ণালীজনীক আমি সকলোৱে চাব বিচাৰোঁ আৰু এই গানটো যিদিনা তুমি ৰিলিজ কৰিলা ৰাংঢালী মই এইটো যে বাস্তৱৰ কথা ৰাংঢালীও চব বাস্তৱ আপুনি ৰাংঢালী কোনটো গান অবাস্তৱ বুলি ক'ব চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলে তুমি আহিলে 8টা গান ৰিলিজ দিবা 8টা আগৰ পৰা 8টা ৰিলিজ হয় না এইবাৰ 8টা 25 বছৰ এইবাৰো বাস্তৱ ৰাংঢালী মেইন সংটো হাঁহি থকা তোমাৰ দুচকু মৰমতে ভৰে যে বুকু ধুনীয়া ছোৱালী এজনী দেখিলে আপোনাৰ হাঁহি থকা ছোৱালী এজনী দেখিলে আপোনাৰ এই বয়সতো ভাল লাগে নে লাগে সেইটো প্ৰেম মানে বিয়া পতা মই এতিয়া টিভিত ক'লে মোৰ ঘৰখন তুমি ভাঙিব খুজিছা এইটো কওক আপোনাৰ সততা নাই নি আপোনাৰ সাহস নাই নেকি এই ক্ষেত্ৰত প্ৰেম এনেকুৱা এটা হ'ব লাগে সৎ আৰু সাহসেৰে ক'ব পাৰিব লাগে আপোনাৰ সেইজনী ঘৈণী আপুনি বিয়া পাতিবলৈ তাইক চোৱা নাই নহয় এনেকে মই সেইকাৰণে কৈছো হাঁহি থকা তোমাৰ দুচকু মৰমতে ভৰে যে বুকু আঁতৰি দূৰত নাথাকিবা কাষলে আহি মোক মৰমে মাতিবা আঁতৰি থাকিলে মনে মোৰ নামানে ৰাংঢালী কৰিছো বহু কল্পনা ৰাংঢালী খুলি থৈছো প্ৰেমৰ জপনা আচলতে আমি শিপা পাহৰি গৈছোঁ
আৰু যদি আমি শিপা নাপাহৰিলোহেঁতেন আমি বুলি কিয় কৈছে মই পাহৰা নাই নহয় মই কৈছোঁ মই মোক কৈছোঁ আৰু আপুনি পাহৰিছে নেকি মই এতিয়া মই মোক কোৱা মানে মই এই কথাটো এইকাৰণে কৈছোঁ শিপা পাহৰি গৈছোঁ কাৰণে আমি এইবোৰ গান ভাল নাপায় আমি কিছুমান বেলেগ গান ভাল পাবলৈ একো নাই চাওক নহয় ভাল আপুনি আজি বেয়া পাইছে আজি চাওমিন ম'ম' ভাল পাই আছে কিন্তু তিল পিঠাটো সদায় দিনৰ কাৰণে আজি আপুনি চাওমিন ম'ম' মেগী খাই আছে কিন্তু তিল পিঠাটোতো সদায় দিনৰ কাৰণে আপোনাৰ কাৰণে ৱেলকাম কৰি আছে নহয় কিন্তু মই কৃষ্ণমণি মই কেতিয়াবা ভাবোঁ ইমান মিঠা মিঠা সুৰ এই যে তুমি বিয়ানামটো আপোনালোকে যিমান ব্ৰেণ্ডি আৰু ৰাম যিমানেই নাখাওক যিমান হুচকি দামী দামী খাওক এদিন আপুনি কয় নে নকয় ৰহি অকমান লৈ আহিবিচোন হয় থলুৱা মালটো হয় নহয় অৰিজিন বস্তু সেইটো হয় সেই ৰহিকণৰ সোৱাদ আৰু ব্ৰেণ্ডি নহয় তাৰমানে আমাৰ যিটো জাতীয় সংস্কৃতি বুলি ক'লে অকল সংস্কৃতিত গান বাজানাই নহয় আমাৰ খাদ্যাভ্যাস সাজপাৰ এই গোটেই কথাবিলাকেই সংস্কৃতিৰ ভিতৰত এই যে সংস্কৃতিৰ ভিতৰত এইবিলাক বস্তু আছে আমাৰ মিঠা মিঠা সুৰবোৰ তুমি যেতিয়া প্ৰথম বিয়ানামটো গালা তুমি বিশ্বাস কৰা মই অলপ আগতে এই ৰেকৰ্ডিং অলপ আগতে মই আহিছোঁ এখন জোৰোণৰ পৰা যেতিয়া তাতে এটা টেপত বাজি আছে বা মাইকত বাজি আছে এটা চাউণ্ড বাজি আছে গান এটা আৰু সেই গানটো ষ্টুডিঅ'ত কৰিছে কিন্তু সেই গানটো মই যদি কোনোবা নামতীসকলে গালেহেঁতেন তাতে সেই অৱস্থাত মই গুৱাহাটী চহৰৰ মই দেখা পাইছোঁ দেউতা পিতৃয়ে পিছফালে বহি কান্দি আছে চকু পানী একদম হৰহৰাই কাৰণ ছোৱালীজনী তেওঁ বিদা দিছে এই যে কথা ভায়েকটোৱে কান্দিছে কিবা কান্দিছে এই যে তোমাৰ বিয়ানামটো শুনিলোঁ সেই কথাবিলাক আচলতে ৰিয়েল মানুহৰ হৃদয়ত তুমি চব বস্তু ৰিয়েলিটি থাকিব লাগিব মই ক'লো নহয় আপুনি মানুহৰ হৃদয়ত তুমি টাচ কৰিবই লাগিব আৰু সেইকাৰণে তুমি চাগে শিপা বিচাৰি বিভিন্ন গাঁৱত যোৱা বিভিন্ন মানুহৰ ওচৰত যোৱা এইবাৰ ৰাংঢালীত শিপা বিচাৰি কেইটা গান আনিছা শিপাৰ গান চব শিপাৰ গানেই দুটা আমি শিপাৰ গান গোৱাৰ পিছত মই আৰু এটা এইবাৰ ধুনীয়াকে গান লিখিছোঁ সেইটো হৈছে লিখো আৰু কেতিয়াবাতো অকণমান বিহুৰীয়া লাগে মানুহক কোৱাত নতুন প্ৰজন্মৰ এইবাৰ আমি কৈছো যে অসমৰ ইমান কলেজ আছে হাজাৰ হাজাৰ কলেজ আছে তাত কিন্তু দুখন কলেজৰহে আটাইতকৈ ধুনীয়া ছোৱালী আছে কিয় ক'লে সেইটো হাতৰ হৈ থাকক কিয় ক'লো আপুনি গানটো ৰিলিজ হোৱাৰ পিছত সুধিব মোক তাৰপিছত কৈছো যে ইমান হাজাৰ হাজাৰ কলেজ আছে দুখনতে কিন্তু ধুনীয়া ল'ৰা আছে মই গাই দিব ধুনীয়া ছোৱালী লাগে যদি মনোহাৰীতে পাই কলেজ ডিচিবিটো পাই মনোহাৰীতে পাই কলেজ ডিচিবিটো পাই এনেহেন ধুনীয়া জানো অসমৰ কোনো কলেজত নাই গড়গাঁও আৰু শোণিতপুৰত ধুনীয়া ল'ৰা পাই ঐ যান ধুনীয়া ল'ৰা পাই এনেহেন ধুনীয়া জানো অসমৰ কোনো কলেজত নাই এইখিনি মনোহাৰী এখন কলেজৰ নাম মনোহাৰী কলেজ ডিব্ৰুগড় মনোহাৰী মানে একদম গাৰ্লছ কলেজ আৰু ডিচিবিখন জানো যোৰহাটত জানো ল'ৰা গড়গাঁও কলেজখন জানো শোণিতপুৰত কিন্তু তেজপুৰ কলেজ আছে তেজপুৰ কলেজ গড়গাঁও আৰু শোণিতপুৰ বুলি কৈছো শোণিতপুৰত কিন্তু দৰং কলেজো আছে শোণিতপুৰ মুঠতে তাৰমানে এই গীতটো চাবলৈ গড়গাঁও কলেজ ডিচিবি কলেজ মনোহাৰী কলেজ আৰু সকলো চাই থাকিব আৰু বাকী কলেজৰ এইকাৰণে ৰৈ থাকিব আমাকতো কিয় হেণ্ডিকৰ কথাও কৈছো মই হেণ্ডিকৰ কথা কৈছো মৰাণ কলেজ কৈছো লখিমপুৰ কৈছো মাৰ্ঘেৰিটা কৈছো তাকে এইটো ছাছপেন্স থাকিল মানে কিয় প্ৰত্যেকখন কলেজৰ ছাত্ৰ ছাত্ৰী চাব কৃষ্ণমণি খুব ভাল লাগিল তোমাৰ লগত আজি এই সাক্ষাৎ কৰি আমি এইটো দীঘলীয়া নকৰোঁ আমি কিন্তু এটা পাৰ্ট 2 এটা কৰিম কিন্তু এই যে তোমাৰ কথাবিলাক তোমাৰ দুখবোৰ যিটো তুমি সংগ্ৰামটো সেই কথাবিলাক হয়তো তুমি আগতেও বহুত কৈছা হয়তো ইয়াতো কোৱা নাই মানুহৰ কিছুমান কেতিয়াবা ক'বলৈ সংগ্ৰামবোৰ বহুত প্ৰকাৰৰ থাকে সাংস্কৃতিক সংগ্ৰাম থাকে মোৰ কিন্তু এটা সময়ত মাজত মোৰ বৈপ্লৱিক সংগ্ৰাম আহি গৈছিল সেই চেপ্টাৰটো মই সেইকাৰণে কাটি কৰি থৈ দিছোঁ মই হয়তো আজিৰ দিনত আপুনি মোৰ কাষত বহি থাকিব লগা মানুহ নহ'লেহেঁতেন মই আপোনাৰ ওচৰত নাথাকিলো যদিহে মোক ৰঞ্জিত গগৈয়ে নেপালে সেই সময়খিনি চৰাইপুঙৰ বননি নেকি বাৰু সেইটো সময়ত আৰু সেইটো আছিলে আৱেগ এটা তেতিয়া সকলোৰে হয়তো আছিলে কিন্তু আজিও মানে এটাই মই আপোনাক থুলমূলকৈ এটা কথাই কওঁ মই মোৰ গাঁওখন বৰ লাকি বৰ ভাল গাঁও এখনত মই জন্ম হৈছোঁ যিখন গাঁও মানে মোৰ গাঁওখন মোৰ ঘৰৰ মোৰ বাৰীৰ মাজেদি বাৰীৰ কাষেদি দিচাং বৈ গৈছে আমি সেই দিচাঙত সাঁতুৰি ডাঙৰ হৈছোঁ দিচাংখনত চিঞৰি চিঞৰি ইমান ডোখৰলৈকে আমি নদীৰ পানীত সোমাইছোঁ চিঞৰি চিঞৰি গান গাইছোঁ
কাৰণ আমাৰ গাঁৱত তেতিয়া পানী নাছিলে, কুঁৱাটো পানী নাথাকে, দমকল নাই, আমাৰ গাঁওখনত পানীৰ অভাৱ। গতিকে আমি দিচাঙতে সদায় মানে কাপোৰ কানি ধুই ৰাতিপুৱা মাৰ কাপোৰকেইটা নদীলৈ লৈ গৈছোঁ, আকৌ মাৰ কাপোৰকেইটা ধুই আহি ঘৰত আকৌ স্কুল গৈছোঁ। এইবোৰ বৰ মাদকতা। মই আপোনাক মিউজিক কেনেকৈ শিকিছোঁ জানে? মই ক্লাছ 8 মানৰ পৰা মোৰ ঘৰৰ পৰা স্কুললৈ 1 ঘণ্টা খোজকাঢ়ি যাব লাগে, ইমান বোকা, তেতিয়া ৰাস্তা নাই, ট্ৰেইনেলিয়ে যাব লাগে। তাৰপিছত শনিবাৰ দিনা সোমবাৰ দিনাও কিতাপ লৈ যাওঁ। শনিবাৰ দিনা সেই কিতাপখিনি এখন মই বিহাৰী মানুহৰ সুৰেন্দ্ৰ দা বুলি দোকান এখনত মই শনিবাৰ দিনা কিতাপখিনি থৈ চাইকেলখন তাতে থৈ বৰহাট ৰেল ষ্টেচনত গধূলি পেচেঞ্জাৰখনত উঠি তিনিচুকীয়ালৈ যাওঁ। 8টা বজাত ৰাতি তিনিচুকীয়া পাওঁ। দেওবাৰ দিনা মই মিউজিক শিকি পেলাই সোমবাৰ দিনা আকৌ ৰাতিপুৱা 7 বজাৰ পেচেঞ্জাৰত উঠি 9 বজাত বৰহাট ষ্টেচন পাওঁ, সুৰেন্দ্ৰ দাৰ দোকান পাওঁ, কাপোৰ কানি তাতে পিন্ধো, সোমবাৰ দিনাৰ কিতাপখিনি লৈ দিনটো স্কুল গৈ সোমবাৰ দিনা গধূলিহে আকৌ খোজকাঢ়ি ঘৰ পাওঁগে। খুব চমুৱাই কৈ দিছোঁ আৰু তাৰমানে। আৰু সেই যাত্ৰাটোত মোৰ আৰু সেইকাৰণে তুমি চাগে আজি সফল হৈছা। আৰু এটা কথা মই সফল, সেইটো তুমি জাজ কৰিব নালাগে, জাজ কৰিম আমি। আৰু মই অলপ আগতে তুমি দিচাঙৰ কথা ক'লা, আৰু নৈক যিয়ে ভাল পায়, যাৰ কাষেৰে তেতিয়াতো সৃষ্টি নৈ সেইটো মন্টুমণি এতিয়া গোৱা জাপে দিম দিচাঙত নহয়, এইবিলাক বহুত আগতে ওলাই গৈছে। যেতিয়া মন্টুৱে গান এটা কৰিব লাগে, মন্টুমণি সংগ্ৰাম যেতিয়া মই দেখিছোঁ, সি যেতিয়া সংগ্ৰাম কৰি সেই মোৰ ঘৰখনৰ লগত যেতিয়া সম্পৰ্ক তাৰ, তেতিয়া মই কৈছোঁ তই এই গানটো আকৌ কৰ। ঐ জাপে দিম দিচাঙত তোমাৰে বেজাৰত আশাবোৰ সপি দিম, ও জানো নদীৰ কোবাল দিচাং তোমাৰ প্ৰেৰণা। দিচাং প্ৰেৰণাই চাৰিকৰীয়া নৈখন আছিল হোমেন বৰগোহাঞিৰ প্ৰেৰণা। আৰু এই যে কথাবোৰ সঁচাকৈ কেতিয়াবা আমি খুব নষ্টালজিক হৈ যাওঁ। এখন নদীৰ কথাটো, আজি নদী নোহোৱা হৈছে, অৰণ্য নোহোৱা হৈছে, মানুহবোৰ তুমি যিটো কথা ক'লা, আমাৰ চাৰিওফালে বহুত বস্তু নোহোৱা হৈছে। নদীয়েতো গোটেই এটা জাতিক কঢ়িয়াই লৈ গৈছে। সোণোৱালে সোণ বুটলিছিল সোৱণশিৰি নদীত, মিচিঙৰে ঐ নিতম সোৱণশিৰি নদীত। জাতি লাগে আমাক, মাটি লাগে আমাক, পানী লাগে আমাক, সকলোবোৰ একেলগে ঘূৰাই দিয়া আমাক, ঘূৰাই দিয়া আমাক। এই নদীয়েতো গোটেই অসমীয়া জনজীৱনক কঢ়িয়াই লৈ গৈছে। কৃষ্ণমণি, বিৰাট ভাল লাগিল। আৰু তোমাৰ লগত আমি বহুত কথা পাতিলোঁ। তোমাৰ যি বৰ্ণালী গগৈক আমি চাব বিচাৰিম। তোমাৰ ৰাংঢালীৰ 25 বছৰলৈ আমাৰ তৰফৰ পৰা বহুত শুভকামনা। 25 বছৰ নহয়, আমি সোণালী জয়ন্তী। এটা কথা আপোনাৰ সত্যৰ জৰিয়তে এটা কথাই ক'ম, সত্য কথা এটা কৈ যাম। আৰু মই সত্য চেনেলত আপোনাৰ লগত এইটো কাৰণেই বহিছোঁ যে মই সত্য কথাৰ ওপৰত প্ৰতিষ্ঠিত আজি ডেটত। মই কিন্তু কোনোদিন মিছাৰ ক্ষেত্ৰত নাই। মই ভালতো সত্যই, বেয়াটো সত্যই। মোৰ দেউতাই শিকাইছিলে যে ক'ৰবাত বেয়া কামো যদি কৰি আহোঁ মোক আহি ঘৰত ক'বি। সেইকাৰণে আপোনাক এটা কথা কৈ যাওঁ যে ৰাংঢালীক আমি 25 বছৰীয়া এই গৌৰৱ উজ্জ্বল ইতিহাসত ৰাইজক বেচ কৰি আমি ৰাংঢালী কৰিছোঁ। মই লাইভ কৰি মোৰ FB লাইভত মই মানুহৰ লগত কথা পাতি সুধিছোঁ যে 25 বছৰীয়া এই গৌৰৱ উজ্জ্বল যাত্ৰাত আপোনালোকে কেনেকুৱা ধৰণৰ বিহু নাম বিচাৰে, কাৰণ মানুহৰ মন বেলেগ হৈ গৈছে, যি টি বস্তু বিচাৰি দিয়ে। তো মই তেতিয়া সকলো মানুহে 70% মানুহে মোক এটা কথাই জনতাই কৈছিলে যে বিহুখিনি বিহু নাম হিচাপে ৰাখিব লাগে। আৰু সেই ৰাইজৰ ডিমাণ্ড মতেই মই ৰাংঢালী মোৰ হৈ থকা নাই আজি ডেটত, ৰাংঢালী ৰাইজৰ আবেগ অনুভৱ। গতিকে মই ৰাইজৰ মৰমখিনিক যেনেধৰণে বিচাৰিছে গানবিলাক, নামবিলাক, সেইখিনিকে দিবলৈ মই চেষ্টা কৰিছোঁ। আমাৰ শুভেচ্ছা আছে অসমৰ ৰাইজে। আপোনালোকে সহায় কৰিব লাগিব। নাই, আমি সহায়টো মানুহৰ কাষলৈতো লৈ যাব, মানুহৰ কাষলৈ যাব। যেতিয়া মানে শিপাত থাকে মানুহ, তেতিয়া মানুহৰ কাষলৈ যাব। মই শুভেচ্ছা জনাইছোঁ। ৰূপালী জয়ন্তী নহয়, সোণালী জয়ন্তী হওক। মই এতিয়া দাদা, মই যি টি গান এটা কৰি মোৰ নাম কমোৱা দিন নাই। কৃষ্ণমণি চুতীয়াৰ নাম এটা কমাব লাগে বুলি মই নাভাবোঁ। কাৰণ মই ভাবোঁ যে সকলো বস্তু জেগাত থাকি যাওক, এটলিষ্ট আমি থকা লাগে। তুমি 8টা একদম প্ৰকৃত বিহু নাম এইবাৰ যে ৰাংঢালীত দিছা, মই কৈছোঁ যে অসমৰ ৰাইজে সেয়া পূৰা আদৰি ল'ব। কিয় ল'ব জানা? কাৰণ ৰাইজে এতিয়া বুজিছে যে নকল বস্তু, চাইনিজ বস্তুৰ ওপৰত মানুহ ভৰসা নোহোৱা হৈছে। মানুহে অৰিজিনেল বিচাৰে। এতিয়া তুমি চাবা, ক'ৰবাত এখন হোটেল খুলিছে,
5 ষ্টাৰ হোটেলত নাযায় তেওঁ যায় যে এখন সেইকাৰণে বিভিন্ন ধাবা হৈছে ইয়াত লোকেল ধাবা হৈছে কিবা হৈছে মানুহে কি খাৰলি বিচাৰি যায় মানুহে গৰৈ পোৰা বিচাৰি যায় মানুহ অৰিজিনেললৈ ঘূৰি আহিব আৰু ময়ো আশা কৰিছোঁ কৃষ্ণমণি চুতীয়াই এইবাৰ ৰাংঢালীত যি 8টা গান দিছে প্ৰকৃত বিহুনাম দিছে সেই বিহুনামকেইটা ৰাইজে শুনক আৰু মই শেষত কৈছোঁ যে অসমীয়া জাতিয়ে যিদিনালৈকে খাৰ খাবলৈ পাহৰিব সেইদিনাই আমিও সকলো শেষ হ'ম গতিকে সকলো মানুহে খাৰ এটলিষ্ট খাবলৈ শিকি থাকক অসমীয়া হিচাপে নমস্কাৰ ভাল লাগিলে ইমান সুন্দৰ এটা অনুষ্ঠান কৃষ্ণমণি চুতীয়াৰ লগত আৰু কৃষ্ণমণি সঁচাকৈ জনতাৰ শিল্পী আমাৰ প্ৰাণৰ শিল্পী এইকাৰণে কৈছোঁ যি শিল্পী তেওঁ সদায় সৰল আৰু সেই সৰলতাটো যেতিয়ালৈকে থাকিব তেতিয়ালৈহে আপুনি শিল্পী হৈ থাকিব যেতিয়া আপোনাৰ দেহত চকুত অহংকাৰটো আহিব তেতিয়া আপুনি এজন গায়ক হৈহে থাকিব ধন্যবাদ সত্য চাই থকাৰ বাবে